মই পল্লৱী গগৈ পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকক নতুন ভিডিঅ'ৰ মাজলৈ এটা। আৰু আজি কি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে নিশ্চয় থাম্বনেইল আৰু টাইটেল দেখি ধৰিব পাৰিছেই। আৰু এই ভিডিঅ'টো সকলোৱে দিয়ে আছে মানে চবেই কৈ আছে কি মানে মিছা কথাটো। একেবাৰে মই মিছা কথা নকওঁ আপোনালোকে নিশ্চয় জানিব পাৰে মই যিবিলাক ভিডিঅ' দিওঁ আপোনালোকক একেবাৰে সত্য ভিডিঅ' দিওঁ। মানে কি হ'ল, মিছাটো এদিনহে চলে ন, সদায়তো নচলে। সেইটো কাৰণে কিছুমানে মানে বহুত মানে মিছা কথা সেইবোৰমান কৈ পেলানি মিছা কথা সেইবোৰমান লিখি পেলানি ভিডিঅ' এটা দিয়ে ভাইৰেল হ'বৰ কাৰণে। কিন্তু আপোনালোকৰ যিমান খং উঠে সেইবিলাক ভিডিঅ' চাই, অন্ততঃ মোৰো খং উঠে দিয়কচোন তেনেকুৱা মিছি ভিডিঅ'বিলাক চালে মানে। কিন্তু এইটো ভিডিঅ' একেবাৰে সঁচা কথা। মই ভালকৈ ভিডিঅ'বিলাক চাইহে আপোনালোকক কথাখিনি জনাব বিচাৰিছোঁ। যিহেতুকে বৰষাৰাণীৰ বিষয়ে কোনে বেয়া পায় ন, চবেই ভাল পায়। তেওঁৰ জীৱন যাত্ৰাৰ কাহিনী শুনিলেও চকুলো ওলাই আহে। কিন্তু হ'লেও যে তেওঁ হাঁহি হাঁহি আমাৰ বাবে কিমান কৰিছে ন, অসমবাসীৰ বাবে বহুত বেছি কৰিছে। তেওঁৰ অৱদান অসমবাসীৰ মাজত বহুত আছে। আৰু তেওঁৰ বিশেষকৈ পৰিয়ালটো বহুত মানে আগবঢ়া, সেইবাবে চাগে উন্নতি কৰিব পাৰিছে। আৰু আজিৰ ভিডিঅ'টো মই তাৰ ওপৰতে লৈ আহিছোঁ। আপোনালোকেও শুভেচ্ছা বাণী জ্ঞাপন কৰিব, কমেণ্ট বক্সত সকলোৱে অভিনন্দন জনাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। সঁচাকৈ এইটো অসমবাসীৰ বাবে ভাল খবৰ নহয়নে বাৰু? তেওঁ বৰষাৰাণী বিষয়া অভিনেত্ৰীগৰাকীয়ে বহুত বেছি কৰিলে আমাৰ অসমবাসীৰ বাবে। এইবাৰ তেওঁ নিজৰ জীৱনক লৈ আগুৱাবলৈ বিচাৰিছে। আৰু তেওঁৰ জীৱনক এই শুভ মুহূৰ্তত আমাৰ ফালৰ পৰা, আমাৰ ইউটিউব চেনেল ফালৰ পৰা হিয়া ভৰা শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এইটো আপুনি নিশ্চয় দেখি ধৰিব পাৰিছে ভিডিঅ'টো, এইটো ৰিয়েল লাইফৰ নহয়, একেবাৰে ৰিয়েল লাইফৰ হয়। যিহেতু অভিনেত্ৰীগৰাকী ৰিয়েল লাইফ দুটা থাকিবই। আৰু ৰিয়েল লাইফত ভাবে মানুহবিলাকে মানে নহয় বুলি ভাবে। এতিয়াও বহুতে কৈ আছে যে এইবিলাক মিছা কথা বৰষাৰাণীৰ বিষয়ে মাক হ'বলৈ ওলোৱা নাই। কিন্তু এইখিনি ভিডিঅ' দেখি আপোনালোকৰ বিশ্বাস হৈছেনে? এয়া এই বছৰ 2024 চনৰ গণেশ চতুৰ্থীৰ দিনা গণেশ পূজা তেওঁলোকৰ ঘৰত পাতে, তেওঁলোকৰ মাকৰ ঘৰত দুৰ্গা পূজা পাতে। বহুত দিনৰ পৰা পাতি আহে। আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চায়। আৰু মই তেওঁৰ ৰেগুলাৰ ভিউৱাৰ্ছ জানেনে? তেওঁ যিমান ইউটিউব চেনেলত দিয়ে ভিডিঅ' চাওঁ, ইনষ্টাগ্ৰামত দিয়া ৰিলবিলাকো চাওঁ। এয়া আছিলে ইনষ্টাগ্ৰামৰ ৰিল। আৰু সেই ৰিলটো দেখিয়ে মই সেইদিনাখনে আপোনালোকক জনাম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া মই পলমকৈ হ'লেও আপোনালোকক জনাইছোঁ। 2025 চনৰ প্ৰথম কেইমাহৰ ভিতৰতে চাগে আমাৰ মাজলৈ সেই ভাল খবৰটো আহিব। আৰু অভিনেত্ৰীগৰাকীলৈ শুভেচ্ছা জনালোঁ বহুত বেছি। আৰু এইটো দেখিতো আপোনালোকৰ আৰু বেছি বিশ্বাস হ'ব। সেইবাবে ভাবিলোঁ আপোনালোকক ভাল খবৰটো দিওঁ। আৰু এই ভাল খবৰৰ এই শুভ মুহূৰ্তখিনিত তেওঁ আৰু এটা ভাল খবৰ আমাক দিবলৈ গৈ আছে। যৌৱনীয়া মণিকৰে 2 বনাই আছে। সেইখিনি ভিডিঅ'টো এটা মই ভিডিঅ' বনাম বাৰু, আপোনালোকৰ মাজলৈ আনিম। সেইটো কেইদিনমানৰ পিছত আনিম বুলি ভাবিছোঁ। সেইবাবে ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আপলোড কৰোঁ। আৰু আপোনালোকে নজনাসকলে জানিব, জনাসকলে বাৰু জানে। এয়া উদয় শংকৰ কোৰিঅ'গ্ৰাফাৰ আছে, যিহেতু আপোনালোকে ধৰিব পাৰিছে। ইমানেই আছিলে। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।